চাওক সমীৰণ যিখিনি প্ৰশ্ন আপুনি কৰিছে নিশ্চয়কৈ গুৰুত্বপূৰ্ণ আৰু যিটো তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াটো আচলতে পুংখানুপুংখভাৱে SIT-য়ে কৰিবৰ বাবে আটাইকেইজন ব্যক্তি যিকেইগৰাকী ব্যক্তিৰ নাম আপুনি উল্লেখ কৰিছে বিশেষকৈ ছিংগাপুৰত থকা সেই প্ৰবাসী অসমীয়াসকল মুখা পিন্ধা ভদ্ৰলোক বুলিয়ে ক'ব লাগিব কাৰণ সেই ঘটনাৰ সময়ত তেওঁলোক সাক্ষুক প্ৰমাণ তেওঁলোকৰ সৈতে আছিলে তেওঁলোকে নিজে দেখি আছিলে তাৰ পিছত তেওঁলোকৰ নৈতিক দায়িত্ব আচলতে এগৰাকী মানুহ হেৰাই গৈছে অসমৰ হিয়াৰ আমঠুগৰাকী হেৰাই গৈছে সেইগৰাকী পাৰ্টি কৰি থাকোঁতে গতিকে তেওঁলোকৰ নৈতিক দায়িত্ব তেওঁলোকক CID-য়ে মাতিবই নালাগিছিলে তেওঁলোকে নিজে অসমত আহিব লাগিছিলে তেওঁলোকে সকলো কথা অসমবাসীৰ আগত তেওঁলোকে নিজে মুখ খুলি এক প্ৰকাৰ ক'ব লাগিছিলে কিন্তু আজিৰ তাৰিখত তেওঁলোকক মুখ্যমন্ত্ৰীয়ে আহ্বান জনাব লগা হৈছে অসমবাসীক আচলতে হেঁচা প্ৰয়োগ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ক'ব লগা হৈছে যে এইসকল ব্যক্তিক মাতক আপোনালোকে অনুৰোধ জনাওক নহ'লে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ কিন্তু অসম চৰকাৰ সাজু হৈছে CID বা SIT দল সাজু হৈছে গতিকে ভাবি চাওক যে তেওঁলোকৰ যিটো ব্যৱহাৰ বা যেনে ধৰণৰ তেওঁলোকে SIT-ক আচলতে ৰেছপন্স কৰিব লাগিছিলে সেয়া কিন্তু আজি তাৰিখলৈকে SIT-ক কৰা নাই বুলি খবৰ আহিছে কেৱল মাত্ৰ দুগৰাকী প্ৰবাসী অসমীয়াৰ বাহিৰে বাকী ইয়ৰ্ডখনত থকা যিসকল প্ৰবাসী অসমীয়া আছিলে কোনো লোকেই SIT-ক ভালকৈ আচলতে সহযোগ কৰা নাই তেওঁলোকক ফোনতো বা মেইল যোগেও যিখিনি কথা বতৰা আচলতে SIT-য়ে সুধিছে সেইখিনি ন্যূনতম তেওঁলোকে ৰেছপন্সো আজিলৈকে কৰা নাই কিমান দায়িত্ব জ্ঞানহীন কিমান আচলতে তেওঁলোকে সেই জুবিন গাৰ্গৰ লগত আসলে অন্যায় কৰিছে সেয়া এই কথাখিনিতে ওলাই পৰে তেওঁলোকৰ নিজৰে দায়িত্ব আছিল যে যেহেতুকে তেওঁলোক উপস্থিত থকাৰ সময়ত সেই ঘটনাটো সংঘটিত হৈছিল গতিকে তেওঁলোকে নিজে আহিব লাগিছিল নিজে সকলো কথা আৰক্ষীৰ আগত ক'বলৈ হট সাহসকন অন্তত তেওঁলোকৰ থাকিব লাগিছিল কিন্তু আজিৰ তাৰিখত সেয়া কিন্তু হোৱা দেখা নাই যদিও বা SIT-য়ে সময় বান্ধি দিছে যে 6 তাৰিখলৈকে তেওঁলোকক সময় বান্ধি দিছে যদি 6 তাৰিখৰ ভিতৰত তেওঁলোক উপস্থিত নহয় তেনেহলে যি বিহিত ব্যৱস্থা হয় সেয়া SIT-য়ে গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সেই কথাটো খৰাই দিছে পৰিয়ালৰ লোকক তেওঁলোকৰ মাক দেউতাক যেহেতু অসমতেই থাকে গতিকে মাক দেউতাকে অন্তত সেই ল'ৰা ছোৱালীকেইটাক বুজাওক কক তেওঁলোকে জুবিন গাৰ্গক লৈ ইয়ৰ্টত গৈ সেই পাৰ্টি কৰিব পাৰে জুবিন গাৰ্গৰ লগত তেওঁলোকে আছো বুলি আচলতে লাখ বিলাসিতা তেওঁলোকে দেখুৱাব পাৰে ছ'চিয়েল মিডিয়াত তেনেহলে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত কি হৈছিলে সেয়া দায়িত্ব তেওঁলোকে ল'ব পৰা তেওঁলোকৰ নৈতিক অধিকাৰখন আচলতে থাকিব লাগে যিটো আজি তাৰিখত হোৱা দেখা পোৱা নাই বাকী আমি যি চাৰিগৰাকীৰ কথা কৈছোঁ বৰ্তমান মুহূৰ্তত আমি দেখুৱাম সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট মোৰ সৈতে অজয় শৰ্মা CID কাৰ্যালয়ৰ বৰ্তমান বাহিৰৰ পৰিৱেশ বাহিৰত কটকটীয়া নিৰাপত্তা বেষ্টনী সেনা জোৱান তেওঁলোক ইয়াত নিয়োগ কৰা হৈছে CRPF-ৰ লোকসকল আছে অসম আৰক্ষীৰ লোকসকল আছে কটকটীয়া নিৰাপত্তা ব্যস্তনীৰ মাজত সেই চাৰিগৰাকী মূল অভিযুক্ত বিশেষকৈ শ্যামকানু মহন্ত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু সেই আজলি আকৰি যিগৰাকী আচলতে নিমাতী কন্যা প্ৰথম অৱস্থাত আছিলে অমৃতপ্ৰভা মহন্ত সেই চাৰিগৰাকী কিন্তু আজিৰ তাৰিখতো মাৰাথান জেৰা CID কাৰ্যালয়ত চলাই থকা হৈছে যিখিনি প্ৰসংগৰ কথা আপুনি উল্লেখ কৰিছে বিশেষকৈ অমৃতপ্ৰভা মহন্ত কিমান মিছা কথা মাতিছিলে অমৃতপ্ৰভা মহন্তই প্ৰত্যেকটো চেনেলত যেতিয়া সাক্ষাৎকাৰ দিছিলে একেবাৰে আজলি আকৰি একোৱে যেন নাজানে অমৃতপ্ৰভাই তেনেধৰণৰ এটা তেওঁৰ ব্যৱহাৰ সেয়া আছিলে অমৃতপ্ৰভা মহন্ত কিন্তু যেতিয়া মাৰাথান জেৰা চলিছে SIT-ৰ যেতিয়া ধমক খাইছে SIT-য়ে নিজৰ কায়দাৰে যেতিয়া আচলতে কথাবোৰ উলিয়াবলৈ চাইছে তেতিয়া কিন্তু মুখ খোল খাইছে নিমাতী কন্যা আৰু এটাৰ পিছত আন এটা কথা SIT-ৰ যিসকল তদন্তকাৰী বিষয়া তেওঁলোকৰ আগত কিন্তু মুখ খুলিছে এইগৰাকী অমৃতপ্ৰভা নিমাতী কন্যা আজলি আচলতে অমৃতপ্ৰভা মহন্তই গতিকে তদন্ত প্ৰক্ৰিয়া যেহেতু চলি আছে সময় বাগৰিবলৈ দিয়ক আৰু নতুন নতুন খবৰ আহিব কিন্তু আটাইতকৈ উদ্বেগজনক বিষয়টো এই মুহূৰ্তত হৈছে যে যিকেইগৰাকী প্ৰবাসী অসমীয়া যিকেইগৰাকীয়ে সেই বগা চাৰ্ট পৰিধান কৰি সেই ইয়ৰ্টখনত জুবিন গাৰ্গৰ সৈতে পাৰ্টি কৰিবলৈ গৈছিলে জুবিন গাৰ্গক এক প্ৰকাৰ তেওঁলোকে ব্যৱহাৰ কৰিছিলে সেইসকল লোক আচলতে কেতিয়া SIT-ৰ আওতালৈ আহিব সেয়া হৈছে ডাঙৰ প্ৰশ্ন কাৰণ গোটেই তদন্ত প্ৰক্ৰিয়াটো যদি পুংখানুপুংখভাৱে মই পুনৰ কৈছোঁ সকলো তথ্য যদি আৰক্ষীয়ে লাভ কৰিবলৈ হয় তেনেহ'লে তাত উপস্থিত থকা কিন্তু এজন ব্যক্তিক প্ৰশ্ন কৰাটো নিশ্চয় জৰুৰী আৰু তেওঁলোকৰ সকলোৰে ভাষ্য গ্ৰহণ কৰাৰ পাছতহে আচলতে তদন্ত প্ৰক্ৰিয়াটো যে এটা সঠিক উত্তৰ বা সঠিক ৰিজাল্ট ওলাব সেয়া এক প্ৰকাৰ নিশ্চিত কাৰণ শেখৰজ্যোতি গোস্বামীয়ে কালি যিখিনি অভিযোগ দিছে যে বিহপান কৰোৱা হৈছে আৰু যিখিনি সুৰাৰ যোগান ধৰা হৈছিলে সেয়া মেনেজাৰে নিজেই দায়িত্ব লৈছিলে তাত থকা আছাম এছ'চিয়েশ্যনৰ যিসকল লোক তেওঁলোকক আচলতে সুৰা যোগান ধৰিব নালাগে বুলি কৈছিলে জুবিনৰ বাবে তেওঁলোকে মেনেজাৰে নিজেই ধৰি দিছিলে গতিকে এই সকলোবিলাক যিখিনি আচলতে অভিযোগ শেখৰজ্যোতি গোস্বামীয়ে কালি তাৰিখত SIT-ৰ আগত দিছে এইখিনি কথা কিন্তু উলিয়াবলৈ বা সঁচা নে মিছা এইখিনি প্ৰমাণ কৰিবলৈ সেই ইয়ৰ্টখনত থকা যিখিনি প্ৰবাসী অসমীয়া তেওঁলোক ইয়ালৈ অহাটো নিতান্তই প্ৰয়োজন আৰু তাৰ বাবে অসমবাসীৰ লগতে তেওঁলোকৰ যি পৰিয়াল সেইকেইগৰাকী যিকেইগৰাকী প্ৰবাসী অসমীয়াই জুবিন গাৰ্গক লৈ গৈছিলে তেওঁলোকৰ পৰিয়ালকো অনুৰোধ যাতে
তেওঁলোকে নিজৰ ল'ৰা ছোৱালীকেইটাক অন্ততঃ কওক যে অসমলৈ আহক, সৎ সাহস দেখুৱাওক, আৰু কি হৈছিলে সেইদিনাখন 19 তাৰিখৰ দিনাখন সকলো কথা মুখ খুলি তেওঁলোকে SITৰ আগত নিশ্চয় 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 এইখিনিয়ে মূল প্ৰসংগ এই মুহূৰ্তত পুলক আপোনাক ধন্যবাদ জনাইছো।